रायजोफोर आङो नोंथांमोननि थाखाय मोनसे इम्पर्टेन्ट आपडेट लानानै फैदों। आथिखालावथ' जोङो खोनाबोबाय थानो मोन्दों दुलाराय बर' फरायसा आफादनिफ्राय माखासे गोख्रोङै इसारा होबोनायखौ। बे इसारा होबोनायखौ लोब्बा लाखिनानै दुलाराय बर' फरायसा आफादा दिनै फिल्डआवहाय ओंखारबोजेननायखौ जोङो नुनो मोन्दों। बरंस बिथांमोननि बाथ्रा होनाय बायदिब्ला जुदि भारत सरकारा बिथांमोननि जाय डिमान्ड खालामनाय बेखौ जुदि एक्शन लायाब्ला बिथांमोना गेदेर लेभेलसिम सोमावसारनायनि माखासे बिथांखिफोरखौ लानाय जादों। आरो लोगोसे जोंनि बिटिसि आवबो 2 लाखनिबो बारा सुबुंफोरखौ लिंहरनानै माखासे मास गेदारिंनि प्रग्रामफोर आरो माखासे सोमावसारनायनि प्रग्रामफोर लागोन होननानै बिथांमोना फोसावदों। यानि दुलाराय बर' फरायसा आफादनि मान होनो गोनां आफादगिरि दिपेन बर' सारा बे बाथ्राफोरखौ फोसावनाय जोङो नुनो मोन्दों। आङो बे आपडेटखौ लानानैनो नोंथांमोनजोंहाय शेयार खालामनो साननायनि मेन ओंथिया मा बेखौहाय नैबे भिडिअनि गेजेरजोंहाय नोंथांमोननो बुजिहोनो सानदों। आरो दुलाराय बर' फरायसा आफादनि मान होनो गोनां आफादगिरि दिपेन बर' सारा गोबांथार बाथ्रा बुंदों। दा नैबे बाथ्राफोरखौ लानानै नोंथांनि दिनैनि बे बिसारावहाय बिटिआर एकर्डनि इमप्लिमेन्टेशनखौ लानानै जे सोमावसारनो थांगासिनो दङ नैबेखौ लानानैहाय नोंथांनि बिसाराव मा बेखौ कमेन्ट सेक्सनाव फोरमायहरनो बेलकुल दाबाव। दा रायजोफोर नोंथांमोना दुलाराय बर' फरायसा आफादनि मान होनो गोनां आफादगिरि दिपेन बर' सारनि जे बाथ्रा बुंनाय बेखौ ध्यान होनानै खोनासंलाङोब्लानो जाबाय। 5টা বছর চুক্তির প্রতিটো দফা রূপায়ণের কারণে কেন্দ্রীয় সরকার, রাজ্য সরকার, সম্মানীয় প্রধানমন্ত্রী ডাঙরিয়া, গৃহমন্ত্রী ডাঙরিয়া, মাননীয় মুখ্যমন্ত্রী ডাঙরিয়াক বারম্বার আমি খুব আগ্রহেৰে আহ্বান আৰু দাবী আৰু এই দাবী লৈ পেলাই আমি ঘণ্টাই প্ৰতিটো সময়ত যেতিয়া যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হৈছে, দ্বিপাক্ষিক আলোচনা হৈছে যে 125 এমেণ্ডমেণ্ট যি এই চুক্তিৰ মূল আত্মা, মূল দফা আছিল যে বিটিআৰ বৰ্তমানৰ বিটিচিক অধিক ক্ষমতা সম্পন্ন কৰা, সমষ্টি 60টালৈ বৃদ্ধি কৰা, সীমা সম্প্ৰসাৰণ, গহপুৰলৈকে অধিক গাঁও অন্তৰ্ভুক্তৰ যি বিষয়, ইয়াত থকা যি পাৱাৰ এণ্ড ফাংচন, এই পাৱাৰ আৰু ফাংচনটো বঢ়াই নিয়া, ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা পোনপটীয়া আৰ্টিকেল 280ৰ দ্বাৰা পুঁজি প্ৰদান কৰা বিটিচি বিটিআৰলৈ এই বিষয়টো আমি দাবী জনাই আহিছিলোঁ। আৰু এইটোৰ কাৰণে আগন্তুক উইণ্টাৰ ছেশ্যন নৱেম্বৰত হ'বলগীয়া এই শীতকালীন অধিৱেশনত এই বিল পাছ কৰিব লাগে। যি বিল 2019ত ৰাজ্যসভাত টেবল কৰা হৈছিল, এই বিল পাছ কৰিব লাগে। বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰিব লাগে। গোৱালপাৰা, চাউথ কামৰূপ আৰু মৰিগাঁৱত গাঁও অন্তৰ্ভুক্ত কৰিব লাগে। কাৰ্বি আংলঙত থকা বড়ো কছাৰী লোকসকলক ST হিলৰ মৰ্যাদা প্ৰদান কৰিব লাগে। NDAP সকল যিসকলে জেলত আছে CBIৰ মানে স্পেচিয়েল কোৰ্টৰ দ্বাৰা, আৰু লগতে যিসকলৰ কেছ এতিয়াও পেণ্ডিং আছে তেওঁলোকক মুকলি আকাশত আনিব লাগে। বিদ্যালয় প্ৰাধিকৰণৰ বিষয় আৰু যি আমাৰ যিবিলাক আন্তঃগাঁথনি উন্নয়নৰ কাৰণে 1500 কোটি টকা দিয়া হৈছিল, এই প্ৰতিটো যি উন্নয়ন বা ইনফ্ৰাষ্ট্ৰাকচাৰ অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত কাৰ্যকৰী কৰিব লাগে, প্ৰতিষ্ঠা কৰিব লাগে। আৰু এই বিষয়সমূহ লৈ পেলাই আজি নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰায় 10টা মানে দাবী সন্মিলিত এটা স্মাৰকপত্ৰ, এটা ৰিমাইণ্ডাৰ আমি ডিচিৰ জৰিয়তে সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়া, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰেৰণ কৰিম। আৰু এই কথাটো আমি উপলব্ধি কৰিছোঁ যে চুক্তি কৰাৰ সময়ত যি ধৰণে বড়ো চুক্তি, বড়ো শান্তি চুক্তিক আগ ধৰি পেলাই আলফা চুক্তি, আদিবাসী চুক্তি, কাৰ্বি চুক্তি, ডিমাচা চুক্তি, NLFT চুক্তি, ATTF চুক্তি, মণিপুৰৰ চুক্তি আৰু লগতে ইয়াত সকলো চুক্তিবিলাক মানে সশস্ত্ৰ গোটৰ লগত মানে প্ৰশস্ত হ'ল, চুক্তি কৰা হ'ল। আজি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কিয় প্ৰতাৰণা কৰিব বিচাৰে? তেওঁলোকে আমাক প্ৰতাৰণাৰ দিশত লৈ যাব বিচাৰিছে নেকি? আৰু ইয়াৰ কাৰণে আমাৰ এতিয়াও বিশ্বাস আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়ালৈ, প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ আন্তৰিক এটা বিশ্বাস সদায় আছে, থাকিব। কিন্তু প্ৰতাৰণাৰ দিশলৈ যাতে কেন্দ্ৰীয় চৰকাৰে নিনিয়ে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চুক্তিৰ সময়ত আমাক
প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে কাৰ্যকৰী কৰা হ'ব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক আমাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল দাড়ি কমা সন্মিলিত সকলো দফা 100% ৰূপায়ণ কৰা হ'ব আৰু আজি আমি পুনৰ ৰাজপথত শান্তিপূৰ্ণ গণতান্ত্ৰিক আমি জংগী আন্দোলন বা এই প্ৰতিবাদী ৰেলীত আমি ওলাবলৈ আমি বাধ্য হৈছোঁ কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে উপলব্ধি কৰক এই আন্দোলন চলিব আৰু অহা 20 নৱেম্বৰত নতুন দিল্লীত আমাৰ সেমিনাৰ হ'ব উত্তৰ পূৰ্বাঞ্চলৰ 10খন শিক্ষিতক লৈ পেলাই আমি সেমিনাৰ আয়োজন কৰিম বিল পাছ কৰাৰ কাৰণে চুক্তি ৰূপায়ণৰ কাৰণে 21 তাৰিখে যন্তৰ মন্তৰৰ ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী হ'ব আৰু ডিচেম্বৰ মাহত কোকৰাঝাৰত 2 লাখ লোকৰ মানে ইয়াত মানে অংশগ্ৰহণেৰে 2 লাখ লোক ইয়াত অংশগ্ৰহণেৰে এটা বৃহৎ এটা প্ৰতিবাদী কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ব আৰু এই ঘোষণা আমি কেন্দ্ৰীয় চৰকাৰলৈ কৰিছোঁ অসম চৰকাৰলৈ কৰিছোঁ আগন্তুক নৱেম্বৰ ডিচেম্বৰ মাহত যি শীতকালীন পাৰ্লিমেণ্ট সেশন হ'ব এই বিল পাছ কৰক চুক্তি আখৰে আখৰে ৰূপায়ণ কৰক এই দাবীৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰে আমি আপোনালোকক আহ্বান জনাইছোঁ আমি দাবী ৰাখিছোঁ আৰু আমাৰ গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰক্ৰিয়া আৰু আন্দোলন অব্যাহত থাকিব চলি থাকিব এই কথাটো আমি স্পষ্ট আকাৰে আজি আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰলৈ আমি সকীয়াই দিছোঁ ধন্যবাদ Hello.